আমি যোৱা 2020 মানে আমাক আগৰ চৰকাৰে যিটো BPF চৰকাৰে যিটো আমাক এপইণ্টমেণ্ট দিছিলে, এপইণ্টমেণ্টটো মানে আমাৰ এংগেজমেণ্ট আছিলে, এইটো ৰেগুলাৰ নাছিলে। তো সেইটো আমি এপইণ্টমেণ্টটো লৈ কিনে আমি ডিউটি কৰি আছোঁ। আজি 5 বছৰ হ'ল। 5 বছৰলৈকে আমাৰ আজিলৈ তাৰমানে কোনো চেলাৰী নাপালোঁ, দৰমহা নাই। আমি কোভিড ডিউটি পৰ্যন্ত আমি কৰিছোঁ। তো আমি যোৱা 3-4 দিন আগত আমি শুনা পালোঁ, নিউজত দেখা পালোঁ, আমাৰ BTR আমাৰ এতিয়া ফৰেষ্ট EM ছাৰ ৰঞ্জিত বসুমতাৰী তেখেতে আমাক তাৰমানে টাৰ্মিনেশ্যনৰ কথা কৈছে। তো এক্সপেল কৰাৰ কথা কৈছে। তো কি কাৰণত এক্সপেল কৰিলে আৰু এখেতসকলে কয় মানে ইলিগেল বুলি। যিহেতু ইলিগেল, তো আগৰ ফিক্স পে'বিলাক কেনেকৈ চেলাৰী পাই আছে। আৰু যিহেতু আমাৰ 6 শিডিউলৰ যিটো আমাৰ হেৰি আছে, 6 শিডিউলৰ ৰুলত ফিক্স পে মানে এইটো অথৰিটি আছে দিবৰ কাৰণে। এইটো ৰেগুলাৰ নহয়, ফিক্স পে হয়। ফিক্স পে হোৱাৰ পিছত এইটো পিছত ইণ্টাৰভিউ হয়। ইণ্টাৰভিউ হোৱাৰ পিছত ফিক্স পে যোনে পাছ কৰে সেইটো ৰেগুলাৰ কৰি দিয়ে। তো ফিক্স পে চেলাৰীটো দিব লাগে নহয়। তো সেই চেলাৰীটো আমাক নিদিয়াকৈ আমাক ডাইৰেক্ট এক্সপেলৰ কথা কৈছে, তো টাৰ্মিনেশ্যনৰ কথা কৈছে। তো সেইটো আমি কেনেকৈ মানিব পাৰিম? তো সেইকাৰণে আমি আজি আপোনালোকক মাতি কিনে প্ৰেছ মিট কৰিবলগীয়া হৈছোঁ। তো যদি আমি যদি সেই চেলাৰীটো নাপাওঁ বা আমাক যদি টাৰ্মিনেট কৰে, তো আমি মানে ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। সেইখিনিয়ে। বাকী আমাৰ বন্ধুসকলে ক'ব যি ক'বলগীয়া, মই সেইখিনিয়ে ক'লোঁ। অলমষ্ট 500 আছোঁ আমি এতিয়া কেণ্ডিডেটবিলাকে। এতিয়া আমি 40টা ডিপাৰ্টমেণ্ট আছে নেকি? আমি এডুকেশ্যন আছে, প্ৰায়ভাগতে আছে। তো আমাক কি কাৰণত টাৰ্মিনেশ্যনৰ অৰ্ডাৰটো দিয়া নাই, কিন্তু নিউজত কৈছে যেতিয়াতো এইটো টাৰ্মিনেট কৰাটো কি ডাঙৰ কথা নহয়। আজি AC মিটিং আছে, সেইকাৰণে AC মিটিং হোৱাৰ আগে আমি অনুৰোধ কৰিছোঁ আমাৰ প্ৰমোদ বড়ো ছাৰক, আমাক যাতে টাৰ্মিনেট নকৰাকৈ যে আমাক চেলাৰীটো দিয়ে। সেইখিনি। পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়ালৈ অহাৰ বাবে। আমি কেইদিনমান আগতে নিউজত পাইছোঁ আমাৰ BTCৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া এটা কথা কৈছে যে আমাক এক্সপেল কৰিব, আমাক টাৰ্মিনেশ্যন কৰিব, আমাক চাকৰিৰ পৰা। আমাক কি ভিত্তিত, কি যুক্তিত আমাক টাৰ্মিনেট কৰিব বিচাৰিছে আমি নাজানো। গতিকে আজি যিহেতু আমাৰ ইয়াত BTCত আমি এইকাৰণে আহিবলৈ বাধ্য হ'লোঁ, আজি AC মিটিং আছে। আজি AC মিটিঙত আমি শুনিব পাইছোঁ যে আমাক টাৰ্মিনেশ্যন কৰি লেটাৰ ওলাব। গতিকে মই প্ৰমোদ বড়ো ডাঙৰীয়াক, আমাৰ প্ৰমোদ বড়ো ছাৰক মই অনুৰোধ জনাব বিচাৰিম যাতে আমাক টাৰ্মিনেশ্যন নকৰাকৈ আমাক যে চেলাৰীটো পাছ কৰি দিয়ে। কাৰণ আমাৰো ভৱিষ্যত আছে। আমাৰো আজি 5 বছৰে আমি বিনা বেতনে বিনা আমি ডেইলি মানে ৰেগুলাৰ অফিচত যাই আছোঁ, নিজৰ পকেটৰ পইচা খৰচা কৰি। অলপ মানৱতা গুণৰ মানে মানৱতাৰ ফালে চাই আমাক যাতে চেলাৰীটো দিয়ে আৰু যাতে টাৰ্মিনেট নকৰে, এইটোৱে মই ৰিকুৱেষ্ট। আমাৰ CSB চিলেক্টেড আছিলে নে কি আছিলে আমি নাজানো। আমাক এপাৰ্টমেণ্টখন আমাৰ BTCৰ চৰকাৰে দিছে, আগৰ চৰকাৰে মানে BTCৰ অফিচৰ পৰাই দিছে আমাক। আমি চেলাৰীটো দিয়া নাই এতিয়ালৈকে, কিন্তু আমি ডিউটি কৰি আছোঁ। আমাক খটাই আছে কিন্তু অফিচত। আমাৰ 4.5 বছৰ হ'ল এতিয়া। নাই দিয়া নাই আমাক, আজিলৈকে দিয়া নাই দৰমহাখিনি। গতিকে মই আপোনালোকৰ জৰিয়তে মই আমাৰ BTC গভমেণ্টক মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে অতি সোনকালে আমাৰ চেলাৰীটো ৰিলিজ কৰি দিয়ে আৰু যাতে টাৰ্মিনেট যিটো কৰিব খুজিছে এই টাৰ্মিনেটটো যাতে নকৰে, এইটো মই ৰিকুৱেষ্ট কৰিছোঁ। আপোনালোকে এই বিষয়টো আলোচনা কৰিছেনে চৰকাৰৰ লগত? কৰিছোঁ বহুত কেইবাৰ কৰিছোঁ। মানে প্ৰমোদ বড়ো ছাৰকো লগ কৰিছোঁ, যিমান EM আছে চবকে লগ কৰিছোঁ। কিন্তু তেওঁলোকে খালি কি এটাই কথা কয় যে হ'ব, কৰি আছোঁ, হ'ব, আমি চাই আছোঁ, কৰি আছোঁ, এনেকৈ কয়। কিন্তু আজিলৈকে আমাৰ কামখিনি কৰি দিয়া নাই। যদি আমাৰ যদি কামখিনি নকৰে, যদি আমাক টাৰ্মিনেশ্যন কৰে, কিন্তু আমি অল BTCত আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। চৰকাৰৰ সময়ত নিযুক্তি দিয়াৰ বাবে প্ৰমোদ বড়োৱে ৰেগুলাৰ কৰিব খোজা নাই নেকি? সেইটো আমি নাজানো। আপোনালোকে এনেকৈ অনুমান কৰে নেকি? সেইটো আমি নাজানো। সেইটো তেওঁৰ মনোভাৱ, প্ৰমোদ বড়ো ছাৰৰ মনোভাৱ। এইটো আমি নাজানো। কিন্তু আমাৰ কোনো দল চল সেইবিলাক আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ চাকৰিটো ৰেগুলাৰ কৰিব লাগে। আমাৰ সেইটোৱে, ইয়াত যোনে চৰকাৰ নাথাকক কিয় আমাক চাকৰিটো ৰেগুলাৰ কৰিব লাগে আৰু আমাক যিটো চেলাৰী দিয়া নাই চেলাৰীটো দিব লাগে, সেইটোৱে। হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।